হ'ল চেৰগাঁও আহি গ'লোঁ গা চা ধুই আহি গ'লোঁ এতিয়া ইয়াত জলপান লৈ আহিছোঁ এতিয়া ইয়াক জলপান খুৱাওঁ আমাৰ ছোৱালী বগাই হওক কলাই হওক ওখই হওক চাপৰে হওক হয় নাই আমাৰ কাৰণে এয়াই ধুনীয়া এইখনেই আমাৰ পৃথিৱী এয়া আমাৰ লগত সমানে সমানে বহি ব্ৰেকফাষ্ট কৰিব পৰা হৈছে এতিয়া আমাৰ লগত খাওঁ বুলি কৈছে ডাঙৰ হৈছে ধুনু ছোৱালী খোৱা মা খোৱা খোৱা তোমাৰ পানী বটল তোমাৰ ওচৰত আছে দেই মা খোৱা এটা কেঁচুৱাৰ যেতিয়া গা বেয়া হয় নহয় মাকৰ তেতিয়া গা দুগুণ বেয়া হয় কিয় কি হয় কেঁচুৱা এটা যেতিয়া গা বেয়া হয় ৰাতিটো নুশুৱে ভালকৈ মাকেও সাৰ পাই থাকোঁতেই যায় এতিয়া মোৰ এনেকুৱা হয় মই প্ৰায় সাৰ পাই থাকিব লাগে সাৰ পাই শুওঁতে ৰাতিপুৱা বহুত দেৰিলৈকে শুব লগা পৰি যায় মই প্ৰায় 9টামান বজালৈকে পৰি থাকোঁ কিয় জানেনে সোনকালে সাৰ পালেও মই উঠিব নোৱাৰোঁ মোৰ ছোৱালীজনীৰ কাৰণে মই উঠি দিলে ছোৱালী সাৰ পাই যায় কিন্তু বহুত মাক দেখিছোঁ ইমান কষ্ট কৰাৰ পিছতো ৰাতিপুৱা সোনকালে উঠি ঘৰৰ সকলোখিনি কাম কৰিব লাগে হয়নে এই কথাটো কি জানেনে এই কথাটো বাকী কোনেও বুজি নাপালেও নিজৰ মানুহজনে বুজি পাব লাগে কাৰণ কেলৈ নিজৰ মানুহজন নিজৰ লগতে থাকে ন ইমানখিনিতো চাব লাগে এতিয়া মই সেইখিনি ফেচিলিটি ইয়াত পাইছোঁ কিন্তু সকলোৱেতো পোৱা নাই কিমান কষ্ট হয় যেতিয়া মানুহৰ টোপনি ক্ষতি হয় চাবচোন মানুহ তেনেকৈও ভাগি পৰে সেই ভাগি পৰা সময়ত কোনোবা যদি ধৰি লোৱা মানুহ থাকে নহয় তেতিয়া মানুহজনী বহুত সকাহ পায় ন এটা কেঁচুৱা জন্ম নিদিয়া মানুহ এগৰাকীও ইমান কথা নুশুনে যিমান এটা কেঁচুৱা জন্ম দি লৈ এজনী মাকে শুনিব লগা হয় কিয় কৈছোঁ জানেনে প্ৰেগনেণ্ট হোৱাৰ পৰা ষ্টাৰ্ট কৰি বাচ্চা হোৱাৰ পিছলৈকে কিমান কথা শুনিব প্ৰেগনেণ্ট হৈ থাকোঁতেও ক'ব ভাল কথা ভাবিবা বেয়া কথা একেবাৰে নাভাবিবা মানুহ আছে পাৰিলে মনটোৰ ভিতৰত আহিও যদি খুলি চাব পাৰিলেহেঁতেন মনটোৰ ভিতৰত আহিও চালেহেঁতেন মই কি ভাবি আছোঁ যেতিয়া মানুহ এগৰাকী প্ৰেগনেণ্ট হৈ থাকে নহয় মেক্সিমাম মানুহ এনেকুৱা হয় খাব নোৱাৰে বমি ফিল হয় পেইন অনুভৱ হয় ভগৱানক এটাই কয় ভগৱান সুস্থ সবল এটা বাচ্চা দিব সেইটোৱে ভাবে বাকী ভাবিবলৈ শক্তি নাপায় সেইটো টাইমত যেতিয়াই বাচ্চাটো হ'ব তেতিয়া মানুহে কুৱেশ্যন কৰিব কি হ'ল ল'ৰা হ'ল নে ছোৱালী হ'ল যদি ল'ৰা হ'ল এই ছোৱালী এজনী প্ৰথমতে হ'ব লাগিছিলে ঘৰলৈ লক্ষী আনিব লাগিছিলে যদি বাই চান্স ছোৱালী হ'ল প্ৰথমতে ল'ৰা এটাহে জন্ম দিব লাগিছিলে বংশৰ ৰক্ষা কৰা এটাই হ'ব লাগিছিলে এই হ'ব দিয়া হ'ল ছোৱালী হ'ল ন ছোৱালীজনী ক'লা নে বগা হেৰ' ঈশ্বৰ আহিবলৈতো দে পৃথিৱীলৈ আহিছেহে জাষ্ট মাকেই ভালকৈ দেখা নাই ছোৱালী মানুহ ক'লা হ'লে বেয়া হয় যে মই এটা কথা কওঁ ময়ে ক'লা ময়োতো বিয়া হৈছোঁ মোৰতো এখন সংসাৰ আছে আমাৰ সংসাৰখন ধুনীয়াকৈ চলি থকা নাই জানো বগা হ'লেই চব নেকি বাই চান্স যদি বগা হয় দেউতাক বগা যে সেইকাৰণে বগা হ'ল আকৌ ইনডাইৰেক্টলি মোকে কাট মাৰিলে বিয়া সময়ত ক'ব নোৱাৰিলে মই ক'লা বুলি সেইকাৰণে বাচ্চা জন্মৰ টাইমত কৈ দিছে আৰু ভালেই হ'ল ক'লা নহ'ল মানে তেওঁৰ চকুত মই দেখিবলৈ বেয়া সেইটো এটা কথা কওঁ জন্ম দিয়াৰ পিছত মানুহৰ মুখত শুনিবলৈ নাপাওঁ তোমাৰ স্বাস্থ্যটো ভালে আছেনে বাচ্চাটোৰ লগত লাগি যায় ক'লা বগা ল'ৰা ছোৱালী এনেকুৱা লাগে বাৰু এইবোৰ প্ৰশ্নৰ সন্মুখীন ময়ো হৈছোঁ বহুত মানুহো হৈছে কিয় বাচ্চাটো নোহোৱালৈকে মানুহগৰাকীৰ প্ৰতি ইম্পৰ্টেণ্ট খোৱা বোৱা ভালকৈ কৰিবা যেতিয়া বাচ্চা এটা আহি যায় মানুহগৰাকীৰ প্ৰতি ইম্পৰ্টেণ্ট নাই সেই পেট ফালি উলিয়াইছে সেই মানুহগৰাকীয়ে পেটত চিলাই পৰিছে তেওঁকোতো সোধক ভালে আছানে গাটো ভাল পাইছানে চব ভাল হ'ব দিয়া সেইটো সময়ত মানুহগৰাকীক মন কৰা একমাত্ৰ মানুহগৰাকীয়ে হ'ল ছোৱালীজনীৰ মাক খা কটা চিঙা হৈছে বিষ হ'ব লাহে ধীৰে কামবোৰ কৰিবি নিজৰ স্বাস্থ্যটো চাবি নিজে ভালে থাকিলেহে কেঁচুৱাটো ভালে ৰাখিব পাৰিবি কিন্তু বাকীবোৰৰ এটাই মাথা বাচ্চাটো খোৱা বোৱা কৰিছে নাই
মাকে খাব পাৰিলেহে বাচ্চাই খাব পাৰিব। আমি মাক দেউতাক হৈয়ে ভবা নাই, ল'ৰাই হওক ছোৱালীয়ে হওক, আমাৰ মাজলৈ ভগৱানে যি পঠিয়াই দিব তাতে আমি সন্তুষ্ট বুলিয়েই আমি লৈছোঁ। বাকীবোৰ কিয় মৰে, ল'ৰাই হৈছে নে ছোৱালী হৈছে বুলি। ল'ৰা ছোৱালী এটা যেতিয়া ভাল হয়, অঁ গোটেইখিনি দেউতাকৰ গুণ আহিছে। যদি বাই চান্স বেয়া হয়, জানো পাই ক'ৰ পৰা আহিলে এই গুণবোৰ। কথাবোৰৰ দ্বাৰাই গম পোৱা যায় কাৰ মনটো কেনেকুৱা হয়। আৰু এটা কথা কওঁ, হয় মই এইটো ক'বলৈ যোৱা নাই, আপোনাৰ কথাৰেই মানে আপোনাক চিনা যায় আপুনি কেনেকুৱা টাইপৰ মানুহ হয়, মানে আপোনাৰ মনটো কেনেকুৱা হয় মানে, গম পাইছেনে? সেইটো কাৰণে মানে কিছুমান ক্ষেত্ৰত মানুহে মুখখন বহুত চাই চিতি কথা ক'ব লাগে ন। সেইকাৰণে মানুহে কয় নহয় মুখখন খুলোঁতে সদায় ভালকৈ ভাবি চিন্তি ক'ব লাগে বুলি। কাৰণ কেলৈ কৈ দিয়া কথাষাৰ আপুনি ওলটাই ল'ব নোৱাৰে। যেতিয়া মানুহ এগৰাকী প্ৰেগনেণ্ট হৈ থাকে নহয়, কেতিয়াও এইটো কথা মনলৈ নাহে ভগৱান মোৰ ল'ৰা ছোৱালীটো ধুনীয়া কৰিব বুলি। মই কিন্তু মোৰ মনলৈ কেতিয়াও অহা নাছিলে। গুণী জ্ঞানী সেইখিনিয়ে বিচাৰিছিলোঁ। এইফালে ছোৱালী দিছে দেউতাক সেইটো ৰুমত সোমালেই একদম কেনেকুৱা চিঞৰ মাৰিব। আমাৰ যদি ডাঙৰ মানুহৰে মনবোৰ ইমান লেতেৰা হয়, সৰু ল'ৰা ছোৱালীক আমি কি শিকাম কওক ন। সেইকাৰণে ভাল এটা ক'ব নোৱাৰিলেও বেয়া এটা ক'ব নালাগে, কাৰোবাৰ অন্তৰত আঘাত লগাকৈ। মানে যে ছোৱালী হোৱাৰ লগে লগে এই ল'ৰা এটাহে বিচাৰিছিলোঁ কিয় ছোৱালী দিলে। কিমানৰ চাগে প্ৰব্লেম হৈ আছে, ছোৱালী এজনী জন্ম দিয়াৰ কাৰণে চাগে বোৱাৰীজনীকো বেয়া পাইছে, ছোৱালীজনীকো অলপো মৰম নকৰে। ল'ৰা এটা হ'লেও মানুহৰ প্ৰব্লেম। ল'ৰা এটা জন্ম হ'লে আকৌ হাজবেণ্ডে কয় এই মই ছোৱালীজনীয়ে বিচাৰিছিলোঁ। মাইকী মানুহ এগৰাকীয়ে নিৰ্ধাৰিত নকৰে ল'ৰা জন্ম দিম নে ছোৱালী জন্ম দিম, কিন্তু চব শাস্তি গৈ জন্ম দিয়া মানুহগৰাকীয়ে পায়গৈ। যেতিয়া মানুহ এগৰাকী প্ৰেগনেণ্ট হ'ব নোৱাৰে, তেওঁক কিন্তু একো নুসুধে কিয় দুখ পাব বুলি। জন্ম দিয়াগৰাকীক সোঁৱে বাওঁৱে টানা মাৰি শেষ। এইবোৰ প্ৰব্লেম ময়ো ফেচ কৰিছোঁ দেই, নকৰা নহয়, কিন্তু সেইটো কাৰণে মই ক'ব পাৰিছোঁ। মই এটা কথা কওঁ, মই কেতিয়াও লোকৰ প্ৰব্লেমৰ কথা মই কেতিয়াও নকওঁ। যিবোৰ প্ৰব্লেম মই পাইছোঁ, যিবোৰ মই ৰিয়েল লাইফত দেখিছোঁ, সেইটোৰ ওপৰতহে মই কওঁ। তাৰমানে ভাবে মোৰ গাত একো গুণেই নাই, মই মানে ধৰতি কা বোজ। মানে মোৰ পেটৰ পৰা ভাল ধুনীয়া ছোৱালী এজনী জন্ম হ'ল কেনেকৈ, মানে সেইটো এটা কুৱেশ্যন মানে। ঠিক আছে দিয়ক তেন্তে আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।